নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি প্ৰত্যেকৰ গাঁৱতে থাকে, নিশ্চয় গাঁওবুঢ়া বুলি কয়, গাঁও প্ৰধান প্ৰতিখন গাঁৱৰ পোষ্ট মুকলি হৈছে। তাত কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কোন ডিষ্ট্ৰিক্টত পোষ্ট মুকলি হৈছে, ফুল ডিটেইলি ভিডিঅ'টো A to Z আলোচনা কৰি দিম। কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া হয়, কি কি যোগ্যতা লাগে, কেনেকুৱা ধৰণৰ আপুনি ব্যক্তি হ'লে গাঁওবুঢ়াত এপ্লাই কৰিব পাৰি। এইটো বেলেগতকৈ অলপ বেলেগ ধৰণৰ ভিডিঅ'। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই পোষ্টটোৰ বিষয়ে বিশেষকৈ বেলেগ ইউটিউব চেনেলত নাপাব। ময়ে নেকি ফাৰ্ষ্ট টাইম বনোৱা হয় চাগে, আৰু কোনোবা দুই একে বনাইছে যদি ময়ো পোৱা নাই, আপোনালোকেও হয়তো পোৱা নাই। ফুল ডিটেইলি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ আছে। এপ্লাই ষ্টাৰ্ট আপোনালোকৰ 19 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো শুনি ল'ব, জুলাই মাহৰ 3 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। ফুল ডিটেইলিত আপোনালোকক খুব ধুনীয়া অসমীয়াতে নটিফিকেশ্যন আছে আৰু তলৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো মই দি থ'ম আৰু মই আপোনালোকক কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগে গোটেইখিনি বুজাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্ট মুকলি হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ DC অফিচৰ ফালৰ পৰা। অসম চৰকাৰৰ আয়ুক্ত কাৰ্যালয় শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ পোষ্ট অফিচৰ পৰা পোষ্টটো মানে মুকলি হৈছে। ইয়াত লিখিছে যে প্ৰথমতে ওপৰত লিখিছে শিৱসাগৰ জিলাৰ অন্তৰ্গত তলত উল্লেখ কৰা গাঁওসমূহত খালী হৈ থকা চৰকাৰী গাঁও প্ৰধানৰ পদ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আৰু আবেদনকাৰী প্ৰথম গেজেটৰ মানে তলৰ পৰা ডেছক্ৰিপশ্যনতে ফৰ্মখন দি থ'ম, যিখন ফৰ্ম ফিলাপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। সেইখন ফিলাপ কৰি তাৰ উপযুক্ত কোৱালিফিকেশ্যনসমূহ যিখিনি বিচাৰিছে সেইখিনি লগত জেৰক্স কপি আপোনালোকে গাঁঠি আৰু লগতে মোবাইল নম্বৰটো দিবলৈ কৈছে, আৰু মোবাইল নম্বৰটো আপোনালোকে লিখি দিব লাগিব। আৰু আপোনালোকৰ মোবাইল নম্বৰবোৰো মষ্ট ইম্পৰ্টেণ্ট, আৰু ইমেইল ID আছে লগতে দি দিব। সেইকেইটা দিয়াটো মোবাইল নম্বৰ স্পষ্টকৈ লিখি দিয়াটো বাধ্যতামূলক বুলি কৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগত। তো ক'ত পোষ্ট মুকলি হৈছে চাই লওঁ আহক। কিন্তু পোষ্টখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টতহে মুকলি হৈছে আৰু শিৱসাগৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সকলোৱে এপ্লাই কৰিব নোৱাৰে। যোনটো গাঁৱত আপোনালোকৰ পোষ্টটো মুকলি হৈছে সেই গাঁৱৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোকে কোনকেইটা মৌজাৰ অন্তৰ্গত কোনকেইখন গাঁৱত পোষ্টখিনি খালী হৈছে আপোনালোকে ভালদৰে চাই ল'ব। 1 নম্বৰতে হৈছে আমগুৰি মৌজা। আমগুৰি এৰিয়াত আপোনালোকৰ পোষ্ট মুকলি হৈছে। আমগুৰি আপোনালোকৰ হৈছে মৌজাকেইটা হৈ গ'ল মৰা বজাৰ আণ্ডাৰত অভয়াপুৰীত গাঁৱত আপোনালোকৰ পোষ্টটো মুকলি হৈছে। তাৰ বাসিন্দা যদি হয় তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু হলগুৰি মৌজা অন্তৰ্গত ডিমৌ পথাৰ 2 নং হলগুৰি গাঁৱত পোষ্ট মুকলি হৈছে। হলগুৰি গণক গাঁও অভয়াপুৰীয়া গাঁৱত পোষ্টটো মুকলি হৈছে। গধূলি বজাৰ আপোনালোকৰ মই গোটেইখিনি যদি এনেদৰে কৈ যাওঁ আপোনালোকৰ মৌজা বহুত ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। মৌজাকেইটা শুনি লওক। আমগুৰি আৰু শিৱসাগৰ মানে কোঁৱৰপুৰ মৌজা আৰু ডিমৌ মৌজাত আপোনালোকৰ পোষ্ট মুকলি হৈছে, আৰু সোণাৰী মৌজাত আৰু নাজিৰা এইকেইটা মৌজাতে আপোনালোকৰ পোষ্টকেইটা মুকলি হৈছে। আৰু কোনটো মৌজাৰ কোনখন গাঁৱত পোষ্ট মুকলি হৈছে সেইটো যদি চাওঁ বুলি ভাবে তলৰ ডেছক্ৰিপশ্যনতে মই অফিচিয়েল যিখন নটিফিকেশ্যন আহিছে সেইখন দি থ'ম, আপোনালোকে গৈ নিজে পঢ়ি চাই ল'ব। যিহেতু মই যদি প্ৰতিটো মৌজাৰ অন্তৰত কোনকেইখন গাঁৱত পোষ্ট মুকলি হৈছে তাত যদি ক'বলৈ গৈ থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকেও চাই ভাল নাপাব। সেইবাবে তলৰ ডেছক্ৰিপশ্যনত অসমীয়াতে আছে, আপোনালোকৰ নটিফিকেশ্যনখন ভালদৰে চাই ল'ব। সেই মৌজাটোৰ আণ্ডাৰত আপোনালোকৰ যদি সেইখন গাঁৱৰ স্থায়ী বাসিন্দা হয় 1 নম্বৰ পইণ্ট, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছতে আগলৈ কি অৰ্হতা বিচাৰি চাই লওঁ। ইয়াত তাৰপৰা 2 নম্বৰতে এটা অপশ্যন দিছে আবেদনকাৰী তলত উল্লেখ কৰা অৰ্হতাসমূহ থাকিব লাগিব। আপোনালোকৰ শুনি লওক কি কি লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পত্ৰ পাবৰ বাবে আবেদনকাৰী গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ যিকোনো এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব। মই কৈছোঁৱে গাঁওখনৰ যোনখন গাঁৱত পোষ্ট মুকলি হৈছে সেই গাঁওখনৰ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু 2 নম্বৰ কথাটো ৰাখিছে আবেদনকাৰী ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব, মানে 30 বছৰৰ ওপৰত হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। 30 বছৰ তলত যদি আপোনালোকে হয় তেতিয়া এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে ৰাখিছে শিক্ষাগত অৰ্হতাটো আপোনালোকৰ মিনিমাম 10ম শ্ৰেণী মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু 30 বছৰ ওপৰ হ'ব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰতে এটা অপশ্যন দিছে যে আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগিব, মানে মেণ্টেল আপুনি ধৰি লওক
ভাল হ'ব লাগিব আৰু শাৰীৰিকভাৱেও সবল হ'ব লাগিব, বেমাৰী এজাই তেনেধৰণৰ হ'লে নহ'ব। তাৰপৰা 4 নম্বৰ দিছে আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব, মানে কোনো ধৰণৰ লোন চোন থকা হ'ব নালাগিব, চৰকাৰৰ লগত কোনো আদান প্ৰদানৰ লগত চৰকাৰী ধনৰ লগত জড়িত থাকিব নালাগিব। আৰু দেউলীয়া মানে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সদস্য হ'লে নহ'ব, অকণমান আৰ্থিকভাৱেও আপুনি সুস্থ সবল, মানে পৰিয়ালৰ পাৰিবাৰিক ফালেও আপোনাৰ আৰ্থিকভাৱে উন্নত পৰ্যায়ৰ মানুহ হ'ব লাগিব, সেইটো কথা কৈছে। আৰু আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব, কোনো ধৰণৰ চৰকাৰী চাকৰি কৰা হ'ব নালাগিব। আৰু আবেদনকাৰী নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থায়ী সম্পত্তি থাকিব লাগিব, মানে আপুনি নিজৰ নামত থকা গাঁৱত মাটি এডোখৰ থাকিব লাগিব, আৰু যিকোনো ধৰণৰ সম্পত্তি বুলিলে মাটিডোখৰ থাকিলে আপোনালোকৰ হৈ যাব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু আবেদনকাৰী ৰাখিছে কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত হোৱা হ'ব নালাগিব, কোনো আপোনালোকে ৰাজনীতি কৰা মানুহ হ'ব নালাগিব কোনো পাৰ্টীৰ লগত। তাৰপৰা কৈছে আবেদনকাৰী সমাজৰ এজন উচ্চ মৰ্যাদা সম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হোৱাটো বাঞ্ছনীয়, মানে আপোনালোকৰ গাঁৱত এটা লেভেল থাকিব, লেভেল মানে কি হয় আপোনালোকৰ এটা মান মৰ্যাদা থাকিব লাগিব, আৰু আপোনালোকৰ উচ্চ পৰ্যায়ৰ ব্যক্তি হ'ব লাগিব, মানে সা সন্মান ধৰি লওক আপোনাক কৰে, আৰু কোনো যদি আপোনাক গুৰুত্বই নিদিয়ে তেতিয়া গাঁওবুঢ়া হৈ আপুনি ইমান এটা হ'ব নোৱাৰিব, আপোনাৰ গাঁৱৰ মানুহৰ অলপ আপোনাৰ কথা মানিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব, মানে আপুনি তেনেধৰণৰ মানুহ হ'ব লাগিব। আবেদনকাৰী প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসমূহত অংশগ্ৰহণকাৰী, মানে কেতিয়াবা যদি গাঁৱত প্ৰাকৃতিকভাৱে দুৰ্যোগ হয় বা কিবা যদি চৰকাৰী কামো যদি হয় তাত সহায় সহযোগ কৰা ব্যক্তি হ'ব লাগিব, মানে সমাজৰ কাম কৰা ব্যক্তি হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আবেদনকাৰী আৰু কেইটামান প্ৰমাণ পত্ৰ তলত দিয়াটো বাধ্যতামূলক কৰিছে, সেইকেইটা চাই লওঁ। স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ মই কৈছোঁ PRC CRC থাকিব লাগিব, আৰু লগতে বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, মানে আপুনি মেট্ৰিক পাছ যে কৰিছে আৰু আপোনাৰ বয়স 30 বছৰতকৈ ওপৰ হৈছে বা কিমান বয়স হৈছে এইটো আপুনি প্ৰমাণ কৰিবৰ কাৰণে ধৰি লওক বাৰ্থ চাৰ্টিফিকেটটো আপুনি দিব লাগিব। তাৰপিছত কৈছে বাকী যায় দেনামুক্ত প্ৰমাণ পত্ৰ, আপোনালোকৰ যাতে কোনো ধৰণৰ লোন চোন যাতে থাকি আপোনালোকে লোন মাৰিবলৈ থকা এনেধৰণৰ আপোনালোকৰ মানুহ হ'লে নহ'ব। তাৰপিছত আবেদনকাৰী ক্ষেত্ৰত মৌজাদাৰ মতামত সম্বন্ধীয় প্ৰমাণ পত্ৰ থাকিব, মানে মৌজাদাৰ যি থাকে ডিষ্ট্ৰিক্টৰ, তেওঁ আপোনাক ছাপোৰ্ট কৰা এখন ডকুমেণ্ট লিখি দিব লাগিব যে এই ব্যক্তিজন যোগ্য হ'ব গাঁওবুঢ়াৰ কাৰণে, সেই প্ৰমাণ পত্ৰখন আপোনাক মৌজাদাৰৰ ওচৰৰ পৰা আনি লিখি তাত ছাবমিট কৰিব লাগিব। তাত কৈছে যে তাৰপিছত কৈছে আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰৰ মতামত সম্বন্ধীয় কৈছোৱে, আপোনাৰ মৌজাদাৰে ছাপোৰ্ট কৰিব লাগিব, এখন ডকুমেণ্ট দিব লাগিব যে আপুনি এইটো পোষ্টৰ কাৰণে গাঁওবুঢ়াৰ উপযোগী হয়। তাৰ 5 নম্বৰ স্থাৱৰ সম্পত্তি প্ৰমাণ পত্ৰ, কম্পিউটাৰ মানে জমাবন্দী, আপোনাৰ জমাবন্দী বুলি যিটো কয়, মাটি খাজানা ৰচিদৰ পৰা উলিয়াব পাৰি আপোনালোকৰ জবাববন্দীটো, যদি আপোনাৰ নাম উঠি আছে আপোনাৰ মাটিডোখৰ বা পৰিয়ালৰ লগতে, তেতিয়া জবাববন্দীত আপোনাৰ নামটো উঠি থকা হ'ব লাগিব। তাৰপিছত কৈছে আবেদনকাৰী দুটাতকৈ অধিক সন্তান থাকিব নালাগিব, কিন্তু ইয়াত কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালী যদি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে দুটাহে থাকিব লাগিব, দুটাতকৈ যদি বেছি ল'ৰা ছোৱালী জন্ম দিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, এইটো আপোনালোকে এটা ডেঞ্জাৰাছ কাম দিছে। তাৰপিছত আৰু এটা কিন্তু লিখিছে, কিন্তু অসম চৰকাৰৰ অধিসূচনা RLR 187/2007 অংশ 24 টাং, মানে আপোনাৰ যিটো আপোনালোকৰ ইয়াত নটিফিকেশ্যনটো তলত ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকৰ তাৰ মতে আপোনালোকৰ যদি সেইটো যেতিয়াৰ পৰা আপোনাৰ দুটা ল'ৰা ছোৱালী জন্ম হোৱা হ'ব নালাগে বুলি যিখন আইন বনালে তাৰ আগত যদি আপোনালোকে জন্ম হৈছে তেতিয়া কোনো ধৰণৰ অসুবিধা নাই, 3টা 4টা যদি হৈছে তেতিয়া কোনো ধৰণৰ অসুবিধা নাই, কিন্তু সেই দুটাতকৈ জন্ম দিব নোৱাৰে বুলি যেতিয়া চৰকাৰে সিদ্ধান্ত কৰিলে তাৰ পিছত যদি জন্ম দিছে তেতিয়া আপোনালোকে নোৱাৰিব। তাৰপৰা একেবাৰে শেষত কৈছেগৈ আবেদনকাৰী দাখিল কৰা প্ৰমাণ পত্ৰসমূহ যদি ভুৱা বুলি প্ৰমাণ হয় তেন্তে তেখেতৰ প্ৰাৰ্থিত্ব তাৎক্ষণিকভাৱে নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, মানে আপোনালোকে ভুৱা প্ৰমাণ পত্ৰ দি এইবিলাক কৰিবলৈ চেষ্টা নকৰিব, আপোনালোকে যি দিয়ে মানে লিগেলি ডকুমেণ্ট দি এপ্লাই কৰিব পাৰিব। আবেদন পত্ৰ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ইংৰাজী 3 তাৰিখ 7 মাহ 2024 তাৰিখে বিয়লি 5 বজাৰ ভিতৰত দাখিল কৰিব লাগিব, মানে আপোনালোকৰ যিহেতু 19 জুনৰ পৰা এপ্লাইটো চলি আছে আৰু লাষ্ট ডেট হৈ গ'ল 3 তাৰিখ 7 মাহ 2024, মানে জুলাই মাহৰ 3 তাৰিখলৈকে আপোনালোকে যিটো আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ আছে DC অফিচ তাত গৈ আপোনালোকে সেই মই তলৰ ডেছক্ৰিপশ্যনতে যিখন ফৰ্ম দি থ'ম সেইখন আপোনালোকে ভালদৰে ফিলআপ কৰি, আৰু ধৰি লওক আপোনাৰ বয়সৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ মৌজাদাৰৰ যিহেতু আপোনাৰ যোগ্য হ'ব বুলি এখন লিখি দিয়া চাৰ্টিফিকেট ডকুমেণ্ট ল'ব লাগিব, আপোনালোকে কাগজ এখন লিখি দিব লাগিব, তাৰপিছত আপোনালোকৰ 30 বছৰ ওপৰ হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব, আপোনালোক গোটেইখিনিয়ে ভাল মানে আপোনালোকৰ ডকুমেণ্টখিনি লৈ আপোনালোকে তাত ফৰ্মখন যিটো DC অফিচত গৈ দি থৈ আহিব লাগিব, যিটো তাত গৈ সুধিলে হ'ব, আপোনালোকে ড্ৰপ বক্স থাকিব নাইবা ক'ত ফৰ্ম জমা লৈ আছে গাঁওবুঢ়াৰ কাৰণে তাতে সুধিলে আপোনালোকে গম পাই যাব, তাত গৈ আপোনালোকে জমা দিবগৈ লাগিব। এইখিনিয়ে মই কৈ দিলোঁ, কিন্তু অসমৰ
স্থায়ী বাসিন্দা হ'ব লাগিব, কিন্তু সকলো ডিষ্ট্ৰিক্টৰ নোৱাৰে। অকল ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ মৌজাকেইটা আকৌ কৈ দিছোঁ, আমগুৰি, শিৱসাগৰ মানে কোঁৱৰপুৰ মৌজা, আৰু ডিমৌ মৌজা, আৰু সোণাৰী মৌজা আৰু নাজিৰা মৌজাৰ অন্তৰ্গত আপোনালোকৰ যদি হয় তেন্তে তলৰ ডেছক্ৰিপশ্যনৰ আপোনাৰ লিংকৰ পৰা কোনকেইখন গাঁৱত পোষ্ট মুকলি হৈছে আপোনালোকে ভালদৰে চাই ল'ব। আপোনাৰ গাঁওখনতো কিজানি ঠিক হ'ব, ঠিক নাই পোষ্টকেইটা খালী হ'ব পাৰে, সেইবাবে আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত গৈ চাই ল'ব। আৰু আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব নোৱাৰিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট, ইয়াত যিহেতু বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে মোৰ ইউটিউব চেনেলটো চাই 30 বছৰ তলৰে হ'ব সকলোখিনি, 20 বছৰ তলৰো আছে। সেইবাবে আপোনালোকৰ যদি এনেধৰণৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। তেওঁলোক যদি ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে গাঁওবুঢ়া কৰিবলৈ যদি ইচ্ছা থাকে এপ্লাই কৰিব পাৰিব। নিশ্চয় মই গোটেই কথাখিনি বুজাব পাৰিলোঁ বুলিয়ে ভাবিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, আৰু ইয়াতকৈ কিবা জানিবলগীয়া যদি থাকে কমেণ্ট কৰিব। তলৰ ডেছক্ৰিপশ্যনতে এপ্লাই কৰা যিখন ফৰ্ম আৰু অফিচিয়েলি যিখন মানে নটিচ জাৰি কৰিছে অসমীয়াতে আছে, তলৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে ভালদৰে নিজে গৈ এবাৰ অসমীয়াতে আছে পঢ়ি চাই ল'ব। বা আপোনালোকৰ সেইখন গাঁৱত যদি স্থায়ী বাসিন্দা হয় এপ্লাই কৰিব পাৰিব। আপোনালোকৰ পৰিয়ালৰ সদস্য মা দেউতা হ'ব পাৰে বা দাদা বাইদেউ সকলোকে শ্বেয়াৰ কৰি দিব। এইটোৱে আজি ইনফৰ্মেশ্যনটো পাই যদি ভাল লাগিলে লাইক কৰি দিব, মই কৈছোঁ। আপোনাৰ লগৰ বন্ধু বান্ধৱী পৰিয়ালৰ সদস্য মা দেউতা দাদা বাইদেউ খুৰা খুৰী যোন আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।